নমস্কাৰ এই শ্ৰেণীৰ অন্য এটা ভিডিঅ'লৈ মই তোমালোক সকলোকে স্বাগতম জনাইছো আজি মই তোমালোকৰ সৈতে পাৰস্যত এভুমুখী মাৰিম মানে পাৰস্যত এভুমুখী নামৰ তোমালোকৰ যোনটো অধ্যায় দশম শ্ৰেণীৰ এই অধ্যায়টোৰ যোনবোৰ প্ৰশ্ন উত্তৰ আছে সেই প্ৰশ্ন উত্তৰবোৰ আমি তোমালোকৰ সৈতে ডাইৰেক্টলি আলোচনা কৰিম ইয়াত আছে তোমালোকৰ সমূহ প্ৰশ্ন উত্তৰ লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋগটো ক'ত অৱস্থিত আছিলে পাৰস্যৰ ঋগটো সেই যে পাৰস্যত এভুমুখী পাঠটো তোমালোকে নিশ্চিতভাৱে পঢ়িছা বা পাঠটো তোমালোকৰ সৈতে মই আগতে আলোচনা কৰিছিলো কৈছে যে লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋগটো ক'ত অৱস্থিত আছিলে লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋগটো পাৰস্য উপসাগৰত অৱস্থিত আছিলে বুচেৰ কি তেওঁলোকৰ ঋগটো পাৰস্য উপসাগৰত অৱস্থিত আছিলে এইবোৰ শৰ্ট প্ৰশ্ন উত্তৰ পাঠটো ভালদৰে পঢ়িছা যদি এইবোৰ পাইছা আৰু এইবোৰ ডাটা এনেকুৱা ধৰণৰ তথ্যগত প্ৰশ্ন খুব অহা দেখা যায় এই পাঠটোৰ পৰা মাৰ্ক উঠাবলৈ ভাল 2 নম্বৰৰ কাৰণে 1 নম্বৰৰ কাৰণে প্ৰায় প্ৰশ্ন পৰীক্ষাত খুব অহা দেখা যায় এইবিলাক বুচেৰ কি বুচেৰ হৈছে পাৰস্য উপসাগৰৰ পাৰৰ এখন বন্দৰ নগৰী মানে পোৰ্ট চিটি বুলি কয় যে ইংলিছত তোমালোকৰ যোনবোৰ আমাৰ সাগৰৰ পাৰত যোনবোৰ নগৰ থাকে গতিকে আমাৰ ইয়াত গুজৰাটৰ বিভিন্ন অঞ্চলত এনেকুৱা ধৰণৰ বন্দৰ নগৰী দেখা যায় বুচেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন আছিলে বুচেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহদি আৰু ঘাছেম নামৰ দুজন ইৰানী যুৱক আছিলে কোন আছিলে বুলি কৈছে হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহদি আৰু ঘাছেম নামৰ দুজন ইৰানী যুৱক আছিলে বুলি কৈছে বুচেৰ বিমানবন্দৰটো কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে বুচেৰ বিমানবন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি হোৱাৰ লগতে তাত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ থকাৰ বাবে গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে এইবিলাক তথ্যগত কথা তোমালোকে সেই পাঠটো পঢ়িছিলা তাত চৰিত্ৰবিলাকৰ কথা জানা বুচেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহদি আৰু ঘাছেম নামৰ লেখকৰ লগত কোন আছিলে মেহদি আৰু ঘাছেম নামৰ দুজন ইৰানী যুৱক আছিলে নহয়নে বুচেৰ বিমানবন্দৰটো সামৰিক ঘাটি হোৱাৰ লগতে এটা নিউক্লিয়াৰ ৰিয়েক্টৰ থকাৰ বাবে গুৰুত্বপূৰ্ণ বুলি কোৱা হয় নিউক্লিয়াৰ ৰিয়েক্টৰ মানে কি জানানে এই যে নিউক্লিয়াৰ গেছ আমাৰ জাপানত প্ৰথম যুদ্ধৰ সময়ত পৰিছিলে এইবিলাক জানানে তোমালোকে কথা নিউক্লিয়াৰ পাৱাৰ মানে তোমালোকৰ যি পৃথিৱী ধ্বংস কৰি দিব পাৰে এনেকুৱা এটা শক্তি নহয় নে নিউক্লিয়াৰ পাৱাৰ সেই তেনেকুৱা নিউক্লিয়াৰ এটা ৰিয়েক্টৰ বুচেৰত আছে বুলি কোৱা হৈছে ইৰাণৰ এটা সামৰিক ঘাটি মানে য'ত আৰ্মি এনেকুৱা ধৰণৰ য'ত মানে ডিফেন্সৰ মানুহখিনি থাকে তাক কি বুলি কোৱা হয় সামৰিক ঘাটি বুলি কোৱা হয় বুচেৰো ঠিক তেনেকুৱা এটা সামৰিক ঘাটি নহয়নে ইয়াৰ পিছত লেখকে বুচেৰত কি আছে বুলি শুনিছে লেখকে বুচেৰত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে বুলি শুনিছে মেহদি আৰু ঘাছেম কোন মেহদি আৰু ঘাছেম দুজন ইৰানী যুৱক মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম হ'ল জিঅ'লগ আমি এইবিলাক পাইছো নহয়নে ভেংকি ক'ত থাকে ভেংকি বুচেৰত থাকে ভেংকিয়ে কি কৰে ভেংকিয়ে বুচেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজসমূহৰ তদাৰক কৰে এইবিলাক কথা আমি পাঠটো পঢ়ি থাকোঁতে পাইছিলো ভেংকি ক'ত থাকে ভেংকি নামৰ এই চৰিত্ৰটো ক'ত থাকে বুচেৰত থাকে বুলি কৈছে ভেংকিয়ে কি কৰে ভেংকিয়ে বুচেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজসমূহৰ তদাৰক কৰে এইবোৰ ডাইৰেক্ট প্ৰশ্ন এইবোৰ প্ৰশ্ন তোমালোকে যদি ভালদৰে নপঢ়া তোমালোকৰ এতিয়া পৰীক্ষা খুবেই চমু চাপি আহিছে এনেকুৱা ধৰণৰ তথ্যগত যোনবোৰ প্ৰশ্ন ডাইৰেক্ট মনত ৰাখিবলগীয়া মুখস্থ কৰিবলগীয়া প্ৰশ্ন এই প্ৰশ্নবোৰ যদি আমি সঘনাই বাৰে পঢ়ি নাথাকো তেতিয়া আমাৰ কি হ'ব তেতিয়া আমি পৰীক্ষাত আমি ভাল ফলাফল কৰিব নোৱাৰিম গতিকে মই বাৰে কৈছো এতিয়ালৈকে আমি যোনবোৰ পাঠ পঢ়িলো তোমালোকৰ সৈতে আমি কিছুমান সেশন লৈছিলো য'ত আমি পৰীক্ষাত অহা সম্ভাৱ্য প্ৰশ্ন উত্তৰ আলোচনা কৰিছিলো সেই তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰবোৰ তোমালোকে চোৱা বা সেই তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰবোৰ কৰিব পাৰিছা নাই নিজাকৈ প্ৰস্তুতি চলাই চোৱা তোমালোকৰ হাতত বহুতৰ হাতত হয়তো কুৱেশ্যন বেংক আছে বা কুৱেশ্যন বেংক নাথাকিলেও অনলাইন মাধ্যমতো বিভিন্ন ধৰণৰ প্ৰশ্ন পোৱা যায় বা আমিও বিভিন্ন প্ৰশ্ন তোমালোকৰ সৈতে আলোচনা কৰিছো এই প্ৰশ্নসমূহ বিশ্লেষণ কৰা নিজকে পৰীক্ষালৈ কিমান প্ৰস্তুত সেই কথাখিনি বাৰে জুকাৰি চোৱা আৰু যদি প্ৰস্তুত তেতিয়াহ'লে তোমালোকে কমকৈ পঢ়িব লাগিব আৰু যদি প্ৰস্তুত নহয় তেতিয়াহ'লে এতিয়া প্ৰস্তুতি তুংগত কৰাৰ সময় 100% নিজৰ পৰা দিয়াৰ সময় গতিকে 100% দিব লাগিব তেতিয়াহে তোমাৰ পৰীক্ষা ভাল হ'ব নহয়নে গতিকে সেই কাৰণে মই বাৰে কৈছো তোমালোকে কি কৰিব লাগিব তোমালোকে প্ৰস্তুতি
খুব তুংগত কৰিব লাগিব, প্ৰস্তুতি কিমান % হৈছে বুজি পাব লাগিব, আৰু সেই বুজি পোৱাৰ বাবে তোমালোকে ৰিভিজন কৰিব লাগিব। ৰিভিজন কৰিলেই তোমালোকে গম পাবা, প্ৰশ্ন উত্তৰ বিশ্লেষণ কৰিলেই তোমালোকে গম পাবা যে তোমালোকৰ কিমান % পঢ়া হৈছে আৰু কিমান % পঢ়িবলৈ বাকী আছে। নিশ্চিতভাৱে আকৌ আহোঁ এতিয়া আমি নেক্সট শ্লাইডলৈ। আগা শব্দৰ অৰ্থ কি? আগা শব্দটো হ'ল শ্ৰীযুতৰ সমাৰ্থক শব্দ, অৰ্থাৎ আগাৰ অৰ্থ হ'ল শ্ৰীযুত, নহয়নে? আমাৰ যেনেকৈ আমি নামৰ আগত শ্ৰীযুত লিখো, এই ইৰাণ বা এনেকুৱা মধ্যপ্ৰাচ্যৰ দেশসমূহত কি বুলি কোৱা হয়? আগা শব্দটো প্ৰয়োগ কৰা হয়। ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? 1979 চনৰ বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে 1 এপ্ৰিলত ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। এইবোৰ ডাইৰেক্ট ডাটাগত কথা, ভালদৰে মনত ৰাখিবা। ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন? ইমাম আয়াতুল্লাহ খুমেনি। এই নামবোৰ মনত ৰাখিব লাগিব। গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা হ'ল ইমাম আয়াতুল্লাহ খুমেনি। ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিলে? ইৰাণৰ বুচেৰত থকা গোলাকৃতিৰ স্থাপত্যটোৱে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিলে। এইবোৰ ডাইৰেক্ট আছে পাঠটোত। এই কথাবোৰ আমি খুব ইণ্টাৰেষ্টিং আছিলে যেতিয়া আমি পাঠটো পঢ়িছিলো, নহয়নে তোমালোকৰ সৈতে? গতিকে ভালদৰে পাঠটো পঢ়িছা বুলি ভাবিছো তোমালোকে। ইয়াৰ পিছত ইৰাণৰ ৰাজধানীখনৰ নাম কি? ইৰাণৰ ৰাজধানীৰ নাম তেহৰান। তেহৰানত বিমানবন্দৰ কেইটা? তেহৰান, ইৰাণৰ ৰাজধানীৰ নাম কি? তেহৰান। পৰীক্ষাত আহি থাকে এইবিলাক প্ৰশ্ন। এইটো তোমালোকৰ 16 চন মানত আহিছিলে প্ৰশ্ন, খুব সঘনাই এইবিলাক আহি থাকে। এই প্ৰশ্নটো আহিছিলে তোমালোকৰ আগত। তেহৰানত বিমানবন্দৰ 2টা, তেহৰানত বিমান থকা হোটেলখনৰ নাম হুমা। আচলতে এই যোনবোৰ ইয়াত শব্দ, তেহৰান বা এনেকুৱা ধৰণৰ যোনবোৰ শব্দ, বুচেৰ, আগা বা এনেকুৱা ধৰণৰ এই যোনবোৰ শব্দ, সেই শব্দবোৰ তোমালোকৰ বাবে নতুন। গতিকে তোমালোকৰ কিছুমান শব্দ মেহেদি, ঘাছেম, এই নামবোৰ আমাৰ চন্দ্ৰকান্ত, ভদ্ৰকান্তৰ দৰে কমন নাম নহয়, বা তোমালোকৰ ৰকি, ৰাহুল এনেকুৱা ধৰণৰ কমন নামো নহয়। গতিকে তোমালোকে মনত ৰাখিবলৈ হয়তো অকণমান কঠিন হ'ব পাৰে। গতিকে বাৰে বাৰে পঢ়াৰ বাহিৰে বেলেগ উপায় নাই, বাৰে বাৰে পঢ়িব লাগিব, নহয়নে? ভেংকি, এতিয়া ভেংকি নামটো হয়তো তোমালোকৰ মনত ৰৈ যাব, এইটো অলপ জেনজি নাম, নহয়নে? এইখিনি আমি পঢ়িলো। স্লাম বাজাৰ কি? স্লাম বাজাৰ হ'ল এটা বহুৰাষ্ট্ৰীয় কোম্পানী। এইবিলাক আছিলে ডাইৰেক্ট তোমালোকৰ ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱী মহাকল্পৰ শিলাস্তৰত অৱস্থিত। এইবোৰ খুব তথ্য আছিলে। পাঠটো গোটেই পাঠটো পঢ়িলে এটা মানে প্ৰবন্ধ, মানে এটা নিবন্ধ, মানে খুব সাংঘাতিক তথ্য থকা নিবন্ধ, নহয়নে? গতিকে সেই পাঠটো ভালদৰে পঢ়িবা তোমালোকে, ভালদৰে গোটেই চালি জাৰি তথ্যবোৰ চাবা, আৰু এই প্ৰশ্নবোৰ কৰিবা, প্ৰশ্নবোৰ বাৰে বাৰে পঢ়িবলৈ চেষ্টা কৰিবা। তেতিয়াহে তোমালোকে পৰীক্ষাত ইয়াৰ পৰা অহা প্ৰশ্নবোৰ পাৰিবা। ইয়াৰ পৰা পৰীক্ষাত কিন্তু 1 নম্বৰৰ 2টা প্ৰশ্ন পৰীক্ষাত প্ৰায় অহা দেখা যায়, আহিয়ে থাকে, কমন মানে এইকেইটা। আৰু 2 নম্বৰীয়া বা দীঘল প্ৰশ্নটো আছেই। গতিকে তোমালোকে 2 নম্বৰীয়া প্ৰশ্ন, শৰ্ট প্ৰশ্ন, দীঘল প্ৰশ্ন সকলোৰে কাৰণে প্ৰস্তুত হৈ থাকিব লাগিব। 1 নম্বৰীয়া কিন্তু 2টা প্ৰশ্ন যে পৰীক্ষাত এই চেপ্টাৰটোৰ পৰা আহিব, সেইটো একদম খাটাং। গতিকে তোমালোকে খুব ভালকৈ এই প্ৰশ্নকেইটা পঢ়িব লাগিব। এই গোটেইকেইটা প্ৰশ্ন এটলিষ্ট পঢ়িলে তোমালোকে ইয়াৰ পৰা এটা প্ৰশ্ন তোমালোকে নিশ্চিতভাৱে পাৰিবা বুলি মই গেৰাণ্টি দিব পাৰো। আৰু তোমালোকে কিতাপৰ পাঠটোতো পঢ়িবই লাগিব, তেতিয়াহে তোমালোকে পাৰিবা, বা তেতিয়াহে তোমালোকৰ ভালদৰে মনত ৰ'ব, কনচেপ্টখিনি মনত ৰ'লে। কিন্তু এই প্ৰশ্নখিনিও যদি পঢ়া, তেতিয়া তোমালোকে এই পাঠৰ 2টা প্ৰশ্নৰ এটা কিন্তু ইয়াৰ পৰা পাৰিবা বুলি মই ক'ব পাৰো। ইৰাণীসকলে 2টাও আহি যাব পাৰে, কিন্তু এটাটো অহাটো খাটাং। ইৰাণীসকলে নৱবৰ্ষক কি বোলে? ইৰাণীসকলে নৱবৰ্ষক নওৰোজ বোলে। বেহেছ-ই-জাহাৰা কি? বেহেছ-ই-জাহাৰা হ'ল তেহৰানৰ এখন মুখ্য সমাধিস্থল। এইবিলাক কথা তোমালোকে কিতাপত পাইছা, খুব চৰ্টকৈ লিখা আছে। এইবিলাক আহি থাকে পৰীক্ষাত, পঢ়ি দিছো হ'লেও। শিৰিন ইবাদী কোন? শিৰিন ইবাদী হ'ল এগৰাকী নোবেল বঁটা বিজয়ী ইৰাণী মহিলা। শিৰিন ইবাদী কোন? এগৰাকী নোবেল বঁটা বিজয়ী ইৰাণী মহিলা। তোমালোকেতো নিজে এইবিলাক চাগে পঢ়াই নাই, গতিকে তোমালোকক মই পঢ়ি দিছো, বা বহুতক কোৱা শুনো যে শুনি শুনি বোলে মনত ৰয়। নিশ্চিতভাৱে শুনি থাকিলেও মনত ৰয়। গতিকে ভালদৰে যদি শুনিছা, বা বাৰে বাৰে মই কৈ আছো 2বাৰ 3বাৰ, সেইটো কাৰণে শুনি কি জানিবা তোমালোকৰ মনত ৰৈ যায়, বা তোমালোকৰ পৰীক্ষাত কিবা এটা সহায় হয় ইয়াৰ পৰা, নহয়নে? গতিকে সেইকাৰণে তোমালোকে এইবিলাক চোৱা। চেনী কোনে আৱিষ্কাৰ কৰিছিলে? কিংবদন্তি মতে সম্ৰাট জামছেদে কোনোবা এটা পবিত্ৰ দিনত চেনী আৱিষ্কাৰ কৰিছিলে। সম্ৰাট জামছেদে চেনী আৱিষ্কাৰ কৰিছিলে। লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিলে? লেখকে ইৰাণলৈ তেলৰ অন্বেষণৰ দায়িত্ব লৈ গৈছিলে। তেলৰ অন্বেষণৰ দায়িত্ব লৈ গৈছিলে, নহয়নে? ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম হ'ল খুমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। কেন্দুৰ অৰ্থ কি? কেন্দুৰ অৰ্থ হ'ল চেনী। এইবিলাক আমি পাইছিলো, নহয়নে?
আমি যেতিয়া তোমালোকৰ সৈতে বিশ্লেষণ কৰি আছিলো বা তোমালোকৰ সৈতে যেতিয়া আমি পঢ়ি আছিলো, এইবিলাক আমি বিভিন্ন ধৰণৰ তথ্য বা এই প্ৰবন্ধটোৰ বিভিন্ন ডাটা আমি ইয়াত পাইছিলো। এইবিলাক দীঘল প্ৰশ্ন উত্তৰ, ইয়াৰো কিছুমান আমি আলোচনা কৰি দিম তোমাৰ সৈতে, বা তোমালোকে আমাৰ PDF টো ডাইৰেক্ট তোমালোকে পাই যাবা, তাতো তোমালোকে পাবা। তথাপিও মই কিছুমান তোমালোকৰ ইয়াত থকা কেইটামান অলপ আলোচনা কৰি দিছো। বুছেৰ চহৰৰ এটা বিৱৰণ দিবলৈ গৈছে। বুছেৰ চহৰ হৈছে পাৰস্য উপসাগৰৰ পাৰত অৱস্থিত ইৰাণৰ এখন সৰু চহৰ। পাৰস্য উপসাগৰৰ পাৰত অৱস্থিত বুছেৰ হৈছে এখন সুন্দৰ বন্দৰ নগৰী। বুছেৰ এখন সৰু চহৰ হলেও ইয়াৰ ৰাস্তা ঘাটবোৰ অতি সুপৰিকল্পিত আৰু পৰিষ্কাৰ পৰিচ্ছন্ন। চহৰৰ ৰাস্তাবোৰে চাৰি শাখাযুক্ত আৰু মাজত ডিভাইডাৰ থকা। এই ডিভাইডাৰসমূহ যথেষ্ট চফা। চহৰৰ প্ৰতিটো ঘৰ সুৰক্ষিতভাৱে ওখ ওখ দেৱালেৰে আৱৰা আৰু আৱাসিক অঞ্চলৰ ঘৰসমূহ 2 বা 3 মহলীয়া। খুব সুন্দৰকৈ বৰ্ণনা দিয়া আছিলে নহয়নে পাঠটোত? ঠিক তেনেকৈ ইয়াতো লিখা হৈছে। তোমালোকে আমাৰ PDF টো পাই যাবা, এই কুৱেশ্যন এনচাৰৰ সেই PDF টো চাবা। মই এবাৰ হলেও তথাপিও তোমালোকক বৰ্ণনা কৰি দিছো কি কি আছে। বুছেৰ চহৰৰ কথা আমি ইতিমধ্যে পাতিছোৱে। সেই বুছেৰ চহৰৰ এই কথাখিনি ডাটাখিনি তোমালোকে যদি ভালদৰে মনত ৰাখিব পাৰা, 3 নম্বৰ বা 4 নম্বৰৰ কাৰণে পৰীক্ষাত আহিলে তোমালোকে লিখিব পাৰিবা। আৰু খুব গুৰুত্বপূৰ্ণ, এনেকুৱা নহয় যে এইবিলাক গুৰুত্বপূৰ্ণ নহয়, মানে ইম্পৰ্টেণ্ট বুলি আমি যাক কওঁ, মানে খুব অহা দেখা যায় এই চেপ্টাৰটোৰ পৰা প্ৰশ্ন। গতিকে তোমালোকে ভিতৰলৈ গৈ কনচেপ্ট ডিটেইলছ লৈ এইবিলাক পঢ়িব লাগিব, পুৰা মনত ৰাখি দিব লাগিব, ভালদৰে একদম চেপি খুন্দি পঢ়িব লাগিব, পুৰা 100% দিব লাগিব, এফৰ্ট দিব লাগিব বুলি কয় যে, সেই এফৰ্টটো যদি তোমালোকে এই চেপ্টাৰটো দিয়া, নিশ্চিতভাৱে তোমালোকৰ এটা মানে তোমালোকৰ 1% লাভ হ'ব। খুব ভাল হ'ব মানে পৰীক্ষাৰ কাৰণে, মানে বুজিছা? চহৰখনৰ কথা কৈছে। চহৰখনত নিউক্লিয়াৰ ঘাটি আছিলে, খেজুৰৰ খেতি হৈছিলে তাত। এইবিলাকতো আগতে আমি পঢ়িছোৱে। গতিকে সুপৰিকল্পিত, পৰিষ্কাৰ পৰিচ্ছন্ন খুব, নহয়নে? এইবিলাক কথা ইয়াত খুব সুন্দৰভাৱে বৰ্ণনা কৰি থোৱা হৈছে। ভালদৰে পঢ়ি চাবা এবাৰ। তাৰপিছৰ প্ৰশ্নটো কি? ইৰাণৰ ইতিহাসৰ বিষয়ে আমি পাইছিলো নহয়নে? ইৰাণৰ ইতিহাস কি আছিলে? ইৰাণৰ ইতিহাস অতি প্ৰাচীন। আৰম্ভণি হৈছে এইখিনিৰ পৰা। ইৰাণ হল মানৱ সভ্যতাৰ প্ৰাচীন ইতিহাসৰ ধ্বজাবাহক। এই প্ৰাচীন সভ্যতা আজিও সজীৱ হৈ আছে। প্ৰত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক ঐতিহ্য তথা বিৰল কীৰ্তিস্তম্ভৰ যোগেদি। খুব ধুনীয়াকৈ আৰম্ভণি কৰা হৈছে, দেখানে? দেখিছানে? প্ৰায় 4000 বছৰ পূৰ্বে আৰ্য গোষ্ঠীৰ লোকসকলে ইৰাণলৈ আহি বসতি স্থাপন কৰিছিলে। খ্ৰীষ্টপূৰ্ব প্ৰায় 6 শতিকাৰ পূৰ্বে বিখ্যাত ৰজা চাইৰাছে উত্তৰ ইৰাণৰ মেদেছসকলক পৰাস্ত কৰি ইৰাণবাসীক একত্ৰিত কৰিছিলে। আৰ্যসকল আছিলে, তাৰপিছত আমাৰ কি হ'ল, বিখ্যাত ৰজা চাইৰাছ আহিলে। চাইৰাছে আহি পিনি মেদেছসকলক পৰাস্ত কৰিলে, নহয়নে? খ্ৰীষ্টপূৰ্ব 529ত চাইৰাছৰ মৃত্যু হয় আৰু নতুন ৰজা দৰিয়াছে সাম্ৰাজ্য প্ৰসাৰৰ প্ৰয়াস কৰে, যদিও পৰৱৰ্তী কালতে আলেকজেণ্ডাৰৰ আগমনত চাইৰাছৰ পাৰ্চেপলিছে সাম্ৰাজ্যৰ পতন ঘটাইছিলে। এইখিনি কথা আমি পাইছো। এইখিনি কথা ইতিমধ্যে আমি আলোচনা কৰিছো। তোমালোকৰ যোনটো আমাৰ ক্লাছ বা তোমালোকৰ আমি যোনটো এই চেপ্টাৰটো তোমালোকৰ সৈতে যেতিয়া বিশ্লেষণ কৰিছিলো, তেতিয়া তোমালোকৰ সৈতে মই এইখিনি কথা আলোচনা কৰিছিলো, নহয়নে? গতিকে ইতিমধ্যে এইখিনি কথা তোমালোকৰ সৈতে মই আলোচনা কৰিছো। ইমান ভিতৰলৈ ডিটেইলছত মই বুজাবলৈ নাযাওঁ, তথাপিও মই এবাৰ পঢ়ি দিছো, যিহেতু এইখিনি প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহি থাকে বা গুৰুত্বপূৰ্ণ। ইয়াৰ আৰ্হিটো তোমালোকক দিছো, তোমালোকে এবাৰ নিজাকৈ পঢ়ি চাবা। ইয়াতো ঠিক একেদৰে বহুখিনি কথা ইয়াত লিখাই থোৱা হৈছে, বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। এই কথাখিনি তোমালোকৰ PDF আকাৰে তোমালোকে পাই যাবা। এই কথাখিনি তোমালোকে নিজে এবাৰ বুজিবলৈ চেষ্টা কৰিবা। বুজিবলৈ মানে ইয়াত ডাটা আছে, ডাটাৰ বাহিৰে বেলেগ নাই। ইতিমধ্যে মই তোমালোকক এই চেপ্টাৰটো পঢ়াইছিলোৱে, গতিকে তোমালোকে এই ডাটাখিনি ভালদৰে পঢ়িবা। ইৰাণৰ শাসনকালৰ কেনেকৈ কি হ'ল, গোটেই ইতিহাসখিনি ইয়াত বৰ্ণনা কৰা হৈছে। যিখিনি ইতিহাসৰ বৰ্ণনা মই তোমালোকক ইতিমধ্যে তোমালোকৰ পাঠটো পঢ়াওঁতে দিছোৱে, নহয়নে? ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা বুলি কৈছে। ঠিক একেদৰে ইয়াতো ইৰাণ চহৰৰ ভূতত্বৰ বিষয়ে ক'বলৈ গ'লে পোনপ্ৰথমে মনলৈ আহে জাগ্ৰস পৰ্বতমালাৰ কথা। এই জাগ্ৰস পৰ্বতমালাৰ কথাটো আমি পাইছিলো, নহয়নে? ইৰাণ চহৰৰ মুখ্য আকৰ্ষণ হৈছে এই পৰ্বতমালা। ইৰাণৰ পাৰস্য উপসাগৰীয় অঞ্চলত 150তকৈও অধিক তৈলক্ষেত্ৰ আছে আৰু এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতো দেশ নিৰ্ভৰশীল। ইৰাণৰ ভূস্তৰত বিভিন্ন যুগৰ বিভিন্ন শিলাস্তৰত তেল আৰু গেছ পোৱা যায়। ইৰাণ চহৰৰ ভূতত্বৰ বিষয়ে ক'বলৈ গ'লে কি আছে, আমি জাগ্ৰস পৰ্বতমালাৰ কথা ক'ব লাগিব। এই জাগ্ৰস পৰ্বতমালাত কি আছে বুলি কৈছে, 150তকৈও, এই পাৰস্য উপসাগৰীয় অঞ্চলত 150তকৈও অধিক তৈলক্ষেত্ৰ আছে বুলি কৈছে। গতিকে
ইৰাণৰ ভূতত্বৰ কথা খুবেই এতিয়া মানে তেল থাকিলে মানে কি আৰু খুব ধনী দেশ নহয় জানো, তেল পেট্ৰলৰ কিমান দাম তোমালোকে জানাই আজিকালি খনিজ সম্পদ, গতিকে ইৰাণ সেই তেলৰ ফালৰ পৰাই ধনী, সেই কথাখিনি আমি পাতিছিলোৱে তোমালোকক। গতিকে সেই তেনেকুৱা এটা অঞ্চলৰ ভূতত্বটোৰ কথা গুৰুত্বপূৰ্ণ, গতিকে সেই ভূতত্বৰ পৰা প্ৰশ্ন আহিব পাৰে, ইম্পৰ্টেণ্ট হয় নোট কৰি দিছো, খুব গুৰুত্বপূৰ্ণ হয়, আহিব পাৰে পৰীক্ষাত প্ৰশ্ন। এই জাগ্ৰছ পৰ্বতমালাৰ কথাও আহি থাকে, ইয়াত লিখিছোৱে চাগে, এয়া জাগ্ৰছ পৰ্বতমালাৰ কথা আছে। জাগ্ৰছ পৰ্বতমালা হৈছে ইৰাণৰ এক মুখ্য আকৰ্ষণ। এই পৰ্বতমালা আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাতৰ ফলত সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিলে। প্লেটে প্লেটে যে এই সংঘৰ্ষ হয়, তোমালোকে ভূগোলত এইবিলাক পঢ়িবলৈ পাইছা চাগে থুলমূলকৈ। তাৰ ফলত এই আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাতৰ ফলত সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ পানি এইটো জন্ম হৈছিলে। এই পৰ্বতমালাৰ দক্ষিণ পশ্চিম দিশত তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। এই পৰ্বতমালা ইৰাণৰ উত্তৰ পশ্চিমৰ পৰা দক্ষিণ পূবলৈ বিয়পি আছে। ইয়াৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা প্ৰায় 4,500 মিটাৰ। গতিকে এইখিনি কথা আমি পাইছিলো, তথ্যগত কথা, খুব গুৰুত্বপূৰ্ণ। জাগ্ৰছ পৰ্বতমালা এইটো আহি থাকে পৰীক্ষাত 2-3 নম্বৰৰ কাৰণে লিখিবলৈ, নহয়নে? জাগ্ৰছ পৰ্বতমালাই হওক বা ইৰাণৰ ভূতত্বই হওক বা ইৰাণৰ ইতিহাসেই হওক বা এই ইতিমধ্যে আমি আলোচনা কৰা শ্বৰ্ট প্ৰশ্নবোৰেই হওক, খুবেই গুৰুত্বপূৰ্ণ। এইবোৰ তোমালোকৰ পৰীক্ষাত আহি থাকে, সেইকাৰণে আৰ্হি হিচাপে মই লৈ আহিছো। পাঠটো তোমালোকৰ সৈতে আলোচনা কৰি দিছো। কিছুমান সৰু সৰু প্ৰশ্ন আৰু কিছুমান আছে, যেনেকৈ তোমালোকে এইবিলাকো, এই আমাৰ PDF টো ভালদৰে যদি পঢ়া, এইবিলাকো তোমালোকে পাবা। তেহেৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা, স্লাম বজাৰ কোম্পানীৰ কাৰ্যালয় ক'ত আছে, বা এই গোটেই কথাখিনি, যেনেকৈ স্লাম বজাৰ কোম্পানীৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে। নাজিৰা মানে আমাৰ উজনি অসমৰ নাজিৰা, যে নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলিয়াজানৰ পৰা ডুবাইলৈকে, তেহেৰানৰ পৰা টেক্সাছলৈকে, পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে পাজৰে আছে। এটা খুব বিখ্যাত কোম্পানী, মানে এই স্লাম বজাৰ কোম্পানী। এই খুব ধুনীয়াকৈ এইটো চা, নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলিয়াজানৰ পৰা ডুবাইলৈকে। আমাৰ অসমত ক'ত তেল পায়? দুলিয়াজান, ডিগবৈ এইবিলাক অঞ্চলত তেল পোৱা নাযায় জানো, নহয় নে? এই নাজিৰা, দুলিয়াজান, ডিব্ৰুগড়, গেলেকী, এই অঞ্চলবিলাকত আমাৰ তেল পোৱা যায়। গতিকে সেই অঞ্চলবিলাকৰ পৰা আৰম্ভ কৰি পানি এই আমাৰ আৰৱ দেশৰ অঞ্চলবিলাকলৈকে, ডুবাইলৈকে বা তেহৰানৰ পৰা টেক্সাছলৈকে, সকলো ইউৰোপীয় বা মধ্য প্ৰাচ্যৰ আমাৰ যোনবোৰ দেশ আমি ইতিমধ্যে পঢ়িছো, সেইবিলাকত পোৱা যায়, বা আমাৰ অসমৰ পৰা মানে তাৰলৈকে পোৱা যায়। গোটেই বিশ্বজুৰি যে আছে সেই কথাটো ইয়াত কোৱা হৈছে, নহয়নে? তেহেৰানৰ প্ৰাকৃতিক অৱস্থাৰ কথাও ইয়াত বৰ্ণনা কৰিছো। দুটা কাল থাকে তাত, বাকী সময়ছোৱাত গৰম হয়, সেইখিনি কথা আমি পাতিছিলো, নহয়নে? ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বৰ্ণনাটো খুব ধুনীয়াকৈ ইয়াত দিয়া আছে। তোমালোকৰ সৈতে মই আলোচনাও কৰিছিলো, তোমালোকে যেতিয়া আমাৰ এই পাঠটো যেতিয়া বৰ্ণনা কৰিছিলো। বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলোকৰ নৱবৰ্ষ অৰ্থাৎ নওৰুজ পালন কৰে। 2 সপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্ৰথম দিনটোত, যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে। নৱবৰ্ষৰ সময়ত বুচেৰৰ স্কুল, কলেজ, চৰকাৰী কাৰ্যালয়, হোটেল আদি সকলোতে শিবিৰ স্থাপন কৰা হয়, যাতে ইৰাণীসকলে ভালদৰে নৱবৰ্ষ উদযাপন কৰিব পাৰে। নৱবৰ্ষ উদযাপন উপলক্ষে তেওঁলোকে কি কৰে? তেওঁলোকে নতুন কাপোৰ পৰিধান কৰে, বহুতো পিঠা পনা বনায়। নৱবৰ্ষৰ এই উৎসৱত বহুতো বিষয় সামৰি লোৱা হয়। এইবোৰ কথা মই তোমালোকৰ সৈতে পাতিছিলো ইতিমধ্যে, ইমান ডিটেইলছত মই এতিয়া নাযাওঁ। PDF টো তোমালোকে নিজে পঢ়ি ল'ব লাগিব, নিজে প্ৰস্তুতি চলাব লাগিব। মই খালি এটা কথা তোমালোকক বাৰে বাৰে কওঁ, এনেকুৱা দীঘল প্ৰশ্ন উত্তৰত তোমালোকে কেতিয়াও হতাশ নহবা। তোমালোকে সেই নিয়মটো ফ'ল' কৰিবা, য'ত মই তোমালোকক কৈছিলো কেনেদৰে তোমালোকে দীঘল প্ৰশ্ন উত্তৰৰ প্ৰস্তুতি চলাব লাগে, দীঘল প্ৰশ্ন উত্তৰ আহিলে কেনেকৈ তাক সমাধান কৰিব লাগে। বহু সময়ত সৰুৰ পৰা ইংৰাজীতে লিখি অহা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অসমীয়া দীঘল প্ৰশ্নবোৰ লিখাত খুব জটিল হয়, মুখস্থ কৰিবলৈ চেষ্টা কৰা হয়। কিন্তু তোমালোকে মুখস্থটো ঠিক তেনেকৈ লাইন বাই লাইন মুখস্থ কৰাতকৈ মই ভাবো তোমালোকে যদি তাৰ এটা আৰ্হি লৈ এটা ষ্টেণ্ডাৰ্ড ৱেত নিজেই লিখিবলৈ চেষ্টা কৰা, বা সেই বস্তুটো মুখস্থ কৰিলেও মানে শব্দটো শব্দ অনুবাদ নকৰিবা। মানে ধৰা তুমি ক'ৰবাত নিজাকৈ অকমান ইফৰ্ট দিলে যাতে মনত পৰে বস্তুবোৰ। একদম লাইন বাই লাইন যদি মুখস্থ কৰা, ক'ৰবাত পাহৰি গ'লে কেতিয়াবা লিখিবলৈ তোমাৰ অসুবিধা হ'ব। গতিকে তেনেকুৱা নকৰিবা। গতিকে তোমালোকে অকমান আৰ্হি হিচাপে লৈ ভালদৰে প্ৰেক্টিচ কৰিব পাৰা। কিছুমান সৰু সৰু শব্দ তোমালোকে
ইতিমধ্যে আমি বহুতো শব্দৰ কথা তোমালোকক মই কৈছিলোঁ আগতে যে নোটবুক কৰি তোমালোকে শব্দবোৰ লিখি যাবা বহুতো শব্দ তোমালোকক কৈছোঁ সেই শব্দবোৰ সেই আৰম্ভণি লাইনবোৰ সামৰণি লাইনবোৰ তোমালোকে চাগে পিক আপ কৰিছা বহু সময়ত বহুতো সামৰণি লাইন আৰম্ভণি লাইন একেটা চেপ্টাৰৰ একেই হোৱা দেখা যায় বা প্ৰশ্ন উত্তৰবোৰ একেই হোৱা দেখা যায় আমি ভাৰতীয় সংস্কৃতি চেপ্টাৰটো খুব ডিটেইলত তোমালোকক পঢ়াইছিলোঁ এই চেপ্টাৰটোত মই তোমালোকক খুব ভালদৰে প্ৰশ্ন উত্তৰবোৰৰ কথাও বুজাইছিলোঁ গতিকে কিছুমান চেপ্টাৰত আমি খুব ডিটেইলত বুজাই দিছিলোঁ যদি তোমালোকে আমাৰ কিছুমান ভিডিঅ' চোৱা নাই কিছুমান ছাত্ৰ ছাত্ৰী নতুনকৈ আহিছা আগৰ ভিডিঅ'সমূহ চাবা তাত আমাৰ কিছুমান কেৱল মাত্ৰ সেই পাঠটোৰ বাবে নহয় যদিবা পাঠটো বুজি পাইছা তাৰপিছতো যদি কিছুমান কথা জানিব লগা আছে তেতিয়াহ'লে সি আগৰ আমাৰ ভাৰতীয় সংস্কৃতিয়ে হওক বা উদ্যোগী সমাহা হওক এই পাঠবোৰ যে আমি বুজাইছিলোঁ তোমালোকক বা নট্যবিধি সত্ৰবিধি সেই গ্ৰামাৰৰ ভিডিঅ'টোৱে হওক বা এনেকুৱা বিভিন্ন প্ৰশ্ন আমি তোমালোকৰ সৈতে আলোচনা কৰিছিলোঁ সেই প্ৰশ্ন উত্তৰবোৰ তোমালোকে চাবা তেতিয়া তোমালোকে সেই আমাৰ সেই সেশনবোৰ তোমালোকে চাবা সেই সেশনবোৰত আমি কিছুমান খুব গুৰুত্বপূৰ্ণ টিপছ এণ্ড ট্ৰিক্স আমি দিছিলোঁ য'ত 100% গ্যাৰান্টি আছে সেনেকুৱা টিপছ এণ্ড ট্ৰিক্স ফ'ল' কৰিলে তোমালোকে অসমীয়া বিষয়টোত টান নোপোৱা অসমীয়া বিষয়টোত তোমালোকে সফল হ'ব পাৰিবা গতিকে সেই কথাখিনি আমি ক'লোঁ বেহেষ্ট-ই-জাহেৰাৰ লগত তেহেৰানবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা বুলি কৈছে বেহেষ্ট-ই-জাহেৰা হ'ল তেহেৰানৰ এখন জনপ্ৰিয় স্থান ই তেহেৰানৰ মুখ্য সমাধিস্থল এই ঠাই কেইবা কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে খোৱা বোৱাৰ দোকানৰ পৰা খেলপথাৰলৈকে সকলোৱে সমাধিস্থলত আছে তেহেৰানক জানিব বা অনুভৱ কৰিবলৈ বেহেষ্ট-ই-জাহেৰা হ'ল উত্তম স্থান ই তেহেৰানৰ গুণ গৰিমা সুন্দৰভাৱে প্ৰতিফলিত কৰে বেহেষ্ট-ই-জাহেৰাৰ বিষয়েও আহে পৰীক্ষাত লিখিবলৈ ই কি হয় এখন তোমাৰ সমাধিস্থল নহয়নে ডাইৰেক্ট আহিব পাৰে পৰীক্ষাত কেতিয়াবা বেহেষ্ট-ই-জাহেৰা কি হয় সমাধিস্থল বা তেহেৰানৰ সমাধিস্থলখনৰ নাম লিখা তেতিয়া বেহেষ্ট-ই-জাহেৰাৰ কথা লিখিব লাগিব গতিকে এইবোৰ কথা পৰীক্ষাত অহা দেখা যায় প্ৰস্তুতি তুংগত কৰিব লাগিব শ্ৰীনিবাদীৰ কথা আছিলে শ্ৰীনিবাদী মোগল নোবেল বঁটা ইৰাণৰ এগৰাকী নোবেল বঁটা বিজয়ী সংগ্ৰামী নেত্ৰী তেওঁৰ বিষয়ে ইয়াত খুব সুন্দৰকৈ বৰ্ণনা দিয়া আছে এইখিনি বস্তু তোমালোকৰ সৈতে মই আলোচনা কৰিছোঁ ইতিমধ্যে তোমালোকে পঢ়িবা গতিকে মই আকৌ এবাৰ কৈছোঁ যে এই চেপ্টাৰটো তোমালোকে খুব ভালদৰে মন দি পঢ়িব লাগিব এই চেপ্টাৰটোৰ অন্তৰলৈ গৈ মানে এই চেপ্টাৰটোৰ ভিতৰলৈ গৈ যেতিয়ালৈকে তোমালোকে ভালদৰে নপঢ়িবা বা অনুভৱ নকৰিবা চেপ্টাৰটোৰ প্ৰতিটো বস্তু খুঁটি নাটি নাচাবা তেতিয়ালৈকে কিন্তু তোমালোকে এই চেপ্টাৰটোৰ যোনটো গুৰুত্ব সেই গুৰুত্বটো বুজি নাপাবা গতিকে এই চেপ্টাৰটোৰ ভিতৰলৈ যাব লাগিব এই প্ৰশ্ন উত্তৰবোৰ যে মই তোমালোকক আলোচনা কৰিলোঁ বা প্ৰশ্ন উত্তৰৰ আশে পাশে থকা কথাবোৰ ক'লোঁ এই কথাবোৰ জনাটো খুবেই জৰুৰী সেইকাৰণে তোমালোকক মই কৈছোঁ যে তোমালোকে এই চেপ্টাৰটো ভালকৈ পঢ়া এই চেপ্টাৰটোত থকা শ্বৰ্ট কুৱেশ্যন লং কুৱেশ্যন চব কৰি পেলোৱা আৰু এই চেপ্টাৰটোৰ লগত থকা কিবা ডাউট থাকিলে আমাক জনালে হ'ল আমি তোমালোকৰ সৈতে আছোঁ 100% গেৰাণ্টিৰ সৈতে তোমালোকক আমি পঢ়াই আছোঁ সকলোকে ধন্যবাদ জনাইছোঁ ই শ্ৰেণীৰ সৈতে ইমান দেৰি সংযুক্ত হৈ থকাৰ বাবে আকৌ এদিন নতুন পোৱাত আকৌ এটা নতুন পোৱাত নতুন সন্ধিয়াত তোমালোকক লগ পাম সকলোকে আজিলৈ বিদায় জনাইছোঁ।